নিৰ্বাচনৰ সময় আৰু এই সময়ত বিশেষভাৱে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অৰ্থাৎ শেষ পৰ্যায়ৰ নিৰ্বাচন যেহেতু অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এই নিৰ্বাচনৰ যিসমূহ টক শ্ব' ইতিমধ্যে চলি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই 4টা সমষ্টিত শেহতীয়া আজি 4টা সমষ্টিত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন আৰু প্ৰথম খবৰৰ টক শ্ব' আজি আছে মিৰ্জাৰ শ্বহীদ ভৱনৰ তালৈ মই গৈ আছোঁ সত্যজিৎ বৰপাত্ৰ গোহাঁয়ে প্ৰথম খবৰৰ হৈ টক শ্ব'টো কৰিব চৰ্চা অনুষ্ঠানটি কৰিব আৰু আপোনালোকক দেখুৱাম তাৰ পিছত এয়া আমি ওলালোঁ আৰু ওলাই আমি গৈ থাকিলোঁ যেহেতু সোনকালে পাবগে লাগে 7:30 বজাৰ পৰা আমাৰ আৰম্ভ হ'বই সেই গতিকে আমি দৌৰাদৌৰিকৈ গ'লোঁ আৰু এয়া মালিগাঁও ব্ৰিজ তাৰ পিছত এয়া আমি পালোহি আৰু ইতিমধ্যে তাত লাইট সাউন্ড এনেকৈ সাজু কৰা হৈছিল আৰু আমাৰ ষ্টেণ্ডবিলাক আছিল গতিকে মানুহ এটা দুটা আহিছিল আৰু কিছু সময়ৰ পাছতে যেহেতু অনুষ্ঠিত হ'ব আৰম্ভ হ'ব চৰ্চা সত্যজিৎ বৰপাত্ৰ গোহাঁইৰ জনপ্ৰিয় অনুষ্ঠান চৰ্চা আৰু তাৰ পাছত লাহে লাহে সময় গ'ল মানুহবোৰ আহিল আৰম্ভ হ'বলৈ ধৰিলে চৰ্চা আৰু এয়া আৰম্ভ হ'ল চৰ্চা আৰু অনুষ্ঠানৰ মাজতে তৰ্ক বিতৰ্ক চলি থাকিল বাদ বিবাদ চলি থাকিল আক্ৰমণ প্ৰত্যাক্ৰমণ চলি থাকিল ইটো দলৰ পৰা সিটো দলৰ শাসক বিৰোধীৰ মাজত আৰু তেনেদৰেই চলি গ'ল চৰ্চা গতিকে আমি যিহেতু অফিচৰ পৰা এটা টিম গৈছিলোঁ আমি সকলোখিনি চোৱা চিতা কৰিছিলোঁ আৰু এয়া বিজেপি কংগ্ৰেছ এজেপি NSUI বাকি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি তেওঁলোকো আহিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ সুন্দৰকৈ সকলোখিনি চলি গৈ আছে আৰু প্ৰশাসনৰ লোকে বিশেষভাৱে সহযোগ কৰিছে তেওঁলোকে পাৰ্মিশনো দিছে আৰু মহিলাসকলো আহিছে তেওঁলোক আহি ইয়াত অংশগ্ৰহণ কৰিছে তেওঁলোকৰ ক'বলগীয়াখিনি তেওঁলোকে কৈছে এনেদৰেই খুব সুন্দৰকৈ অনুষ্ঠানটি চলি আছিল আৰু 1 ঘণ্টাৰ এই সুন্দৰ অনুষ্ঠানটি 1 ঘণ্টাৰ পৰিৱৰ্তে 1.5 ঘণ্টালৈ বঢ়াই দিয়া হৈছিল যেহেতু খুব সুন্দৰকৈ চলি আছিল অনুষ্ঠানটো মনোগ্ৰাহী হৈছিল সেইবাবে চলি গৈ আছিল আৰু এয়া বিজেপিৰ যিসকল নেতৃত্ব দক্ষিণ কামৰূপৰ তেওঁলোকে নিজৰ মতামত আগবঢ়াই আছে বিজুলী কলিতা মেধি সন্দৰ্ভত তাৰ মাজতে বিৰোধীয়েও তেওঁলোকৰ মীৰা বৰঠাকুৰ সন্দৰ্ভত তেওঁলোকে মতামত আগবঢ়ালে এনেধৰণেই সমান্তৰালভাৱে চলি গৈ থাকিল এই অনুষ্ঠান চৰ্চা তাৰ মাজত হঠাৎ লাগি গ'ল হুলস্থুল দুই পক্ষৰ মাজত আৰু এয়া শ্ব'ৰ মাজতে হঠাৎ হুলস্থুল লাগিলে আৰু এনেধৰণে চব চেটলি ফেটলি হৈ গৈছে আধাতে সামৰিবলগীয়া হৈ গ'ল সত্যৰ চৰ্চা